তথাপিতো বাৰু মই ব্যক্তিগতভাৱে কাম আৰম্ভ কৰিম। আপোনালোক এতিয়া যাওক। কিবা খবৰ পালে আমাক ফোনত লগে লগে জনাব। হ'ব ছাৰ। আহা। বৰুৱা। ছাৰ। বৰুৱা, কেছটো অলপ কমপ্লিকেটেড। এটা কাম কৰক। হয় ছাৰ। ওপৰে ওপৰে যিমান পাৰে তথ্য সংগ্ৰহ কৰক। প্ৰথমতে আপুনি তাই পঢ়া কলেজলৈ যাওক। তাই লাইব্ৰেৰীত কিতাপ জমা দিছে নে নাই সেইটো খবৰ কৰক। আৰু মণি আৰু সমীৰণৰ ফোন কল ডিটেইলছ। অ'কে ছাৰ। ছাৰ, ৰশ্মিয়ে লাইব্ৰেৰীত কোনো ধৰণৰ কিতাপ জমা দিয়া নাই। আচ্ছা আচ্ছা। এই যে কি নাম আছিল ইহঁত দুটাৰ? মই কল ডিটেইলছ কালেক্ট কৰিব গৈছিলোঁ। ছাৰ, ল'ৰাটোৰ নাম সমীৰণে। এয়া কল ডিটেইলছ। বৰুৱা, মণি, ৰাজেশ আৰু সমীৰণৰ মাজত যোৱাকালি ফোনত কথা বতৰা হৈছিল। ৰাজেশে ঠিক 10 বাজিবলৈ 2 মিনিট থাকোঁতে ফোন কৰিছিল আৰু মণি ঘৰৰ পৰা 10 বজাত ওলাইছে, মাকে কোৱা মতে। তাৰ মানে এই কেছটোৰ লগত ৰাজেশ জড়িত বুলি সন্দেহ কৰিব পাৰি। হয় ছাৰ, ময়ো তেনেকে ভাবোঁ। আকৌ 10 বাজি 10 মিনিটত ৰাজেশে সমীৰণলৈ ফোন কৰিছিল। ইণ্টাৰেষ্টিংলি কিনোৰে ফোন সন্ধিয়া 7 বজাৰ পাছত ছুইচ অফ হৈ আছিল। ৰাজেশ আৰু সমীৰণৰ ফোন ৰাতিপুৱা অন হৈছিল আৰু মণিৰ ফোন এতিয়াও ছুইচ অফ হৈ আছে। ছাৰ, এইটো অপহৰণৰ কেছ হ'ব পাৰে। হ'ব পাৰে। এটা কাম কৰক, ৰাজেশ আৰু সমীৰণক এৰেষ্ট কৰক। অ'কে ছাৰ, যাওক। ক, তহঁত দুইটাই লগ হৈ তাইক ক'ত ৰাখিছে? আমি একো নাজানো ছাৰ। এই নজনা কথা এটা কেনেকৈ ক'ম? যোৱাকালি তই মণিক ফোন কৰা নাছিলি? কৰিছিলোঁ ছাৰ, কিন্তু এনেকুৱা কিবা এটা হ'ব বুলি আমি একদম ভবা নাছিলোঁ।